আপোনালোকে তৰমুজৰ বাকলি পেলাই নেকি? আজি এই ভিডিঅ'টো চালে আপোনালোকে বাকলি পেলাবলৈ ইচ্ছা নকৰিব। আমি ৰঙা অংশখিনি কাটি ফ্ৰিজত ৰাখি ধুনীয়াকৈ খালোঁ। গৰমৰ দিনত ফ্ৰিজত ৰাখি খালে খুব ধুনীয়াকৈ পেটটো ঠাণ্ডাও পৰে, নহয়নে? আৰু বাকলিখিনি আমি এইখিনি অকণমান মাছেৰে খাৰ বনাম আৰু এইখিনি আমি খুৰমা বনাম। চেনি কেৰামেল কৰি লৈ এনেদৰে খুৰমাও বনাব পাৰি। আজি টুটি ফুটি বনালোঁ। এয়া টুটি ফুটিৰ কাৰণে খিচখিচকৈ এনেদৰে কাটি ল'লোঁ। আটাইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আমি কেৰাহীখন বহাই দিলোঁ, এইখিনিও বহাই দিলোঁ। এয়া অকণমান লৰাই দিয়াৰ পিছতে হৈ গ'ল। বহুতো সিজাব নালাগে, হাফ বইল কৰিলেই হৈ যায়। এইখিনি উঠাই ৰখাৰ পিছত আকৌ চেনি পানীত 1 ঘণ্টা ভিজাই ৰাখিব লাগিব। এইখিনি আমি কালাৰ দিলোঁ, 2টা কালাৰে দিম আজি। আপোনালোকে যিকোনো কালাৰ দিব পাৰে। এইখিনি আমি ৰ'দত দিলোঁ। চোকা ৰ'দ হ'লে এদিনতে শুকায় আৰু ভাল ৰ'দ নাথাকিলে 2-3 দিন লাগে। এনেদৰে আমি শুকাই বৈয়ামত ভৰাই ৰাখিলোঁ আৰু আমি কেকো বনাই ৰাখিলোঁ। এনেধৰণে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। খুব ভাল লাগে এনেদৰে বনালে আৰু দেখিবলৈও ভাল লাগে আৰু ঘৰতে বনালে দোকানৰ পৰা কিনি নানিলেও হৈ যায়। এবাৰ ট্ৰাই কৰিবচোন। ধন্যবাদ।